নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতা আপোনালোকসকলকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছেই। মই খৰাহি এটাত টমেটো লৈছোঁ, এয়া বিলাহী অকণমান সৰহকৈ দেখিছে নহয় জানো। আজি হোমমেড টমেটো চচ বনাম। খুব সহজত বনাব পাৰি আৰু কম সময়ত। আপোনালোকে বাৰু বনাই পাইছেনে টমেটো চচ ঘৰত? যদিহে বনোৱা নাই মোৰ ভিডিঅ'টো চাই খুব ধুনীয়াকৈ বনাব পাৰিব। গতিকে আহক দেৰি নকৰি এতিয়া মই ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব। মই গোটেইখিনি নবনাওঁ। মই বিলাহীখিনি ভালদৰে ধুই লৈছোঁ। এতিয়া মই কাটি যাম। এনেকৈ সৰু সৰুকৈ প্ৰথমতে কাটি ল'ম। আৰু ইয়াৰে ভিতৰৰ গুটিখিনি মই এইখিনি আঁতৰ কৰি দিম। প্ৰথমতে কাটি দেখাইছোঁ, এনেকৈ গোটেইখিনি কাটি দিম। খুব কম সময়ত বনাব পাৰি আৰু একেবাৰে ৰেষ্টুৰেণ্টৰ নিচিনা হয়, আপোনালোকে চাবচোন। আৰু এয়া চাওক, মোৰ গোটেইখিনি কাটা হৈ গ'ল। কিমানখিনি হৈছে দেখিছেনে? মই গোটেইখিনি দিয়া নাই আৰু এইখিনি ৰাখি দিছোঁ, ইমান নবনাওঁ। যিহেতু এতিয়া বজাৰত যথেষ্ট পৰিমাণে বিলাহী ওলাইছে, আপোনালোকেও এনেকৈ ঘৰতে কম খৰচত বনাব। এতিয়া আহক মই কিটচেনত যাম। এই গোটেইখিনি এতিয়া মই বইল হ'ব দিম। আৰু এইফালে মই কুকাৰটো উঠাই দিছোঁ। এইফালে কাপটোৱে মই আধা কাপ পানী লৈছোঁ। এতিয়া ইয়াতে মই বিলাহীখিনি কাটি থোৱা ইয়াতে দি দিম। 3-4টা চিটি হোৱালৈকে ৰাখি দিম। আৰু ইয়াতে এটা আপোনালোকক টিপছ দেখাম। একেবাৰে নেচাৰেল কালাৰ কেনেকৈ বনাব পাৰি। এয়া মই বিট লৈছোঁ, এইটো অপশ্যনেল হয়। আপোনালোকে ইয়াৰ সলনি ফুড কালাৰ বেলেগ ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াতে আদা লৈছোঁ অকণমান, এয়া জাতি জালুক, নহৰুটো অপশ্যনেল হয়, আপোনালোকে বেয়া পালে স্কিপ কৰিব। এয়া দালচেনি দিছোঁ ফ্লেভাৰটোৰ কাৰণে। আৰু এয়া তেজপাত লৈছোঁ 3 কিলামান, তেতিয়া মানে কি হয় গোন্ধটো খুব ধুনীয়া হয়। আৰু এয়া কেইটামান লং লৈছোঁ, তেতিয়া খুব ধুনীয়া হয়, ৰেষ্টুৰেণ্টৰ নিচিনা হয় টমেটো চচখিনি। এতিয়া আহক এই গোটেইখিনি মই ইয়াতে প্ৰথমতে দি দিছোঁ। আৰু তাৰপিছত বিলাহীখিনিও দি দিম ইয়াতে। আৰু এতিয়া ইয়াতে মই নিমখ দিছোঁ। এতিয়া কুকাৰৰ লিডখন লগাই দিওঁ, প্ৰায় 4টামান চিটি লগাওঁ। আৰু এয়া মই 4টা চিটি দিলোঁ। এতিয়া ঠাণ্ডা হোৱাৰ পিছত মই এই বাউল এটা লৈছোঁ, বাউলটোত ওলাই দেখাম আৰু তাৰ পিছৰখিনি দেখাই আছোঁ, আপোনালোকে আঁতৰি নাযাব। আৰু এয়া চাওকচোন, মই বাতি এটা এনেকৈ ট্ৰেন্সফাৰ কৰি লৈছোঁ। আৰু কালাৰটো চাওক না কিমান ধুনীয়া হৈছে। এয়া চাওক, বিট দিয়াৰ কাৰণে খুব ধুনীয়া, একেবাৰে ৰেষ্টুৰেণ্টৰ নিচিনা কালাৰটো আহিছে আৰু খুব ধুনীয়া এটা ফ্লেভাৰো আহিছে। এতিয়া এইখিনি মই মিক্সি জাৰত লৈ খুব ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ। আৰু এইফালে মই কেৰাহী পাতি দিছোঁ। আৰু এয়া চাওকচোন, পেষ্টটো ইমান ধুনীয়া হৈছে আৰু স্মুথ হৈছে। মই চালি দিয়া নাই, যিহেতু মোৰ গোটাটো নাই, একেবাৰে স্মুথ হৈ গৈছে। যিহেতু মই বিলাহীৰ গুটিবোৰ আঁতৰ কৰি দিছিলোঁ, আপোনালোকে যদি আঁতৰ কৰি নিদিয়ে তেতিয়া চালি দিব। আৰু এতিয়া মই এইখিনি ইয়াতে বাকি দিছোঁ। এনেকৈ কিমান ধুনীয়া কালাৰ আহিছে দেখিছেনে বাৰু? আৰু এতিয়া মই মিডিয়াম ফ্লেমত এনেকৈ লৰাই দিছোঁ। মই আৰু এক্সট্ৰা পানী নিদিওঁ, মোৰ ঠিকেই হৈছে। যিহেতু মই পেষ্টটো বনাওঁতে অকণমান দি দিছিলোঁ পানী, যিখিনি বইল কৰা পানী আছিলে সেইখিনি দি দিছোঁ। আৰু এয়া লাহে লাহে উতলিব ধৰিছে। এতিয়া ইয়াতে মই চেনি লৈছোঁ, এই কাপটোৰে মই 2 কাপ চেনি দি দিম। আৰু এয়া 2 কাপ দিছোঁ। যিহেতু টমেটো চচ অকণমান মিঠা হ'লে ভাল লাগে। আপোনালোকে মিঠাটো টেষ্ট কৰি চাব, কম বেছি হ'ব পাৰে, তেতিয়া আকৌ দি ল'ব। আৰু এতিয়া ইয়াতে অকণমান নিমখ দিম। নিমখটো অকণমান কম হৈ আছে, তেতিয়া দিছিলোঁ কিন্তু অকণমান কম হৈ আছে। মিঠা বস্তুত অকণমান নিমখ দিলেহে মানে টেষ্টটো ভাল হয়। আৰু এতিয়া ইয়াতে মই জলকীয়াৰ গুড়ি দিম, হোমমেড। আপোনালোকে কাশ্মীৰী ৰেড চিলিটো দিব পাৰে। যিহেতু মোৰ কালাৰটো ইয়াতে নেচাৰেল আহিছে, সেইকাৰণে আৰু বেলেগ দিব নালাগে। আপোনালোকে শুকান জলকীয়াটোও দিব পাৰে গুড়ি কৰি। আৰু এয়া চাওক, অকণমান জ্বলাটো হোৱাৰ কাৰণে দি দিছোঁ, যিহেতু মোৰ কালাৰটো অৰিজিনেল আহিছে। ইমান ধুনীয়া হৈছে দেখিছেনে কালাৰটো? এতিয়া এইখিনি ভালদৰে উতলি লওক। এতিয়া আৰু এটা টিপছ দেখাম। আৰু এটা বস্তু ইয়াতে দিব আছে, ৰেষ্টুৰেণ্টবিলাকত সেই বস্তুটো দিয়ে যেতিয়া টমেটো চচ বনায়।
আৰু ইয়া লাহে লাহে হ'ব ধৰিছে আৰু ঠাণ্ডা হোৱাৰ পিছত এইখিনি অকণমান গোটা হৈ যাব গতিকে অলপ আগতেই মই বন্ধ কৰি থ'ব লাগিব গেছৰ ফ্লেম আৰু এইফালে মই কৰ্ণফ্ল'ৰ লৈছোঁ ইয়া 1 চামুচ এই চামুচখনেৰে এতিয়া অকণমান পানী দি এইখিনি ভালদৰে মিক্স কৰি ল'ম এই কৰ্ণফ্ল'ৰখিনি দিলে কি হয় একেবাৰে ৰেষ্টুৰেণ্টৰ নিচিনা হয় টমেটো চচখিনি ধৰিবই নোৱাৰি ঘৰত বনোৱা বুলি আৰু এতিয়া মই এয়া কৰ্ণফ্ল'ৰখিনি ইয়াতে দি দিছোঁ ধুনীয়াকৈ মিক্স কৰি আৰু এয়া চাওকচোন কিমান কম সময়ত আৰু কিমান কম খৰচত এনেকৈ ঘৰতে টমেটো চচ বনাব পাৰি আপোনালোকে যদিহে বনাই পোৱা নাই মোৰ ভিডিঅ'টোৰ সম্পূৰ্ণ টিপছটো ফ'ল' কৰি আপোনালোকে ধুনীয়াকৈ বনাব পাৰিব খুব সহজ আৰু চাওক কিমান ধুনীয়া এটা কালাৰ আহিছে আপোনালোকে মোৰ আজিৰ টমেটো চচৰ ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদিহে চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত লাইক এটা কৰিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ পিছত কমেণ্ট বক্সত গৈ কমেণ্ট আগবঢ়াব আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে পাইছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকৰ তাত ন'টিফিকেশ্যন যাব আৰু আপোনালোকে ভিডিঅ'টো লগে লগে চাব পাৰিব আৰু এয়া চাওক মোৰ টমেটো চচ ৰেডি হৈ গ'ল কিমান ধুনীয়া হৈছে একেবাৰে লোভনীয় হৈছে দেখিছেনে খাওঁ খাওঁ লাগি গৈছে এনেকৈ বনাই বটলত ভৰাই বহুদিন ৰাখিব পাৰি আৰু যেতিয়া মন যায় যিকোনো বস্তুৰ লগতে খাব পাৰি টমেটো চচ বজাৰৰ পৰা কিনি অনাতকৈ এনেকৈ আপোনালোকে ঘৰতে বনাই ৰাখি থৈ দিব আৰু ল'ৰা ছোৱালী থাকিলে বিশেষকৈ টমেটো চচটো লাগেই নহয় জানো ব্ৰেড বা ৰুটি চবতে চাওক এয়া মোৰ হৈ গৈছে আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ এতিয়া মই বাতি এটাত ট্ৰান্সফাৰ কৰিম ইমান ধুনীয়া হৈছে ঠাণ্ডা হোৱাৰ পিছত এইখিনি অকণমান ডাঠ হৈ যাব সেইকাৰণে অকণমান আগতেই নমাই দিলোঁ মই গেছৰ ফ্লেমটো বন্ধ কৰি দিলোঁ আৰু চচখিনি যে হৈছে কেনেকৈ গম পাব আপোনালোকে মই দেখাই আছোঁ টিপছ এটা এয়া চাওক থাল এখনত মই এনেকৈ দি দিছোঁ এয়া থাল এখনত খুব ধুনীয়াকৈ হৈছে চাৰিওফালে বহল হৈ যোৱা নাই প্লেটখন কিমান ধুনীয়াকৈ লাগি ধৰিছে এতিয়া আপোনালোকে বুজিব যে পাৰফেক্ট হৈছে এয়া চাওক পনীয়াও হোৱা নাই খুব ধুনীয়া হৈছে আৰু এতিয়া এয়া চাওক মোৰ ৰেডি হৈ গৈছে দীৰ্ঘদিন সংৰক্ষণ কৰাৰ কাৰণে ইয়াতে অকণমান এনেকৈ ভিনেগাৰ দিব লাগিব বেছি নহয় প্ৰায় 2 চামুচ তেতিয়া বহুদিন থ'লেও বেয়া নহয় চচখিনি এয়া চাওক আৰু কিমান ধুনীয়া এটা কালাৰো আহিছে আৰু একেবাৰে দোকানৰ নিচিনা লগা নাইনে বাৰু আপোনালোকে এনেকৈ বনাই থৈ দিব গতিকে আজিৰ মোৰ ৰেচিপিটো ইমানতে সামৰণি মাৰিলোঁ আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ আশা কৰোঁ আজিৰ মোৰ টমেটো চচৰ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব আৰু নজনা সকলো এটা নতুন টিপছ পাব বুলি আশা কৰিলোঁ ধন্যবাদ